নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। ইয়াত যিকেইটা ছাগলী আছে চেলৰ কাৰণে মানে চেল হৈ আছে দুটামান। এই বাৰবাৰীজনী সিপিনে ৰঙাটো আজি বহুত দিনৰ পৰাই আপোনালোকক একেটা কথাকেই কৈ আছোঁ, চেল হৈ আছে, কিন্তু ছাগলী পঠাব পৰা নাই। কি হ'ল মানে বিহু বুলি আপোনাৰ কি হয়, গাড়ীবিলাকখন চব খেলি মেলি। তাৰপিছত প্ৰায় কিছুমান গাড়ী আকৌ মই আগতে যিবিলাকত ছাগলী পঠাই থাকোঁ সেইবিলাক গাড়ী আপোনাৰ গৈ আছে ৰিজাৰ্ভত। এতিয়া আকৌ ফোন কৰিছোঁ, কোনোবাই বোলে বাগৰুম্বা ৰিজাৰ্ভ মাৰিছে কিবা সেনেকুৱা মানে তো একদমেই অসুবিধা হৈছে। যিকেইখন গাড়ী আছে সিহঁতক অলৰেডি কথা পাতিছোঁ, যদি সিহঁতৰ মাল থাকেই, কুৰিয়াৰ মালবিলাকত থাকে, তো ছাগলী দিব পৰা নাই। 3টা ছাগলী অলৰেডি চেল হৈ আছে। ইয়াত 2টা আছে। এই বাৰবাৰীজনী খুব ধুনীয়া দেখিছেনে, এইজনী সিফালে সেইটো চিৰহিটো, আৰু তাত বাৰবাৰী ঘৰত হোৱা পোৱালি এটা আছিলে, মেল পোৱালি, সেইটো এইটা চেল হৈ আছে। এতিয়া মানে পঠাবৰ কাৰণে সুবিধা নাই পোৱা, ঠিক আছে, পঠাবৰ কাৰণে সুবিধা নাই পোৱা। তো ৰাইজে যিখিনি মানুহে মোৰ পৰা লৈ থৈছে তেওঁলোকক কৈছোঁ আপোনালোকে বেয়া নাপাব। বাকী এইখিনিকেইটাও পূৰা ৱেডাৰ একদম সম্পূৰ্ণ মেচিং হৈ গ'ল। পিছত অহা যিকেইটা জাখৰাণা আছিলে হৈ গ'ল দিয়কচোন, 15-20 দিনমান হৈ গ'ল সিহঁতৰ পূৰা ৱেডাৰ মেচিং। এইটো চাওক, পূৰা ৱেডাৰ মেচিং। এইটো ডাঙৰটো সি ব্ৰিডিং লাইকৰ হয়, ব্ৰিডিং কৰিব পৰা হয়। এইটো ডাঙৰটো সিও আপোনাৰ হাগি খুব ক্ষীণালে, কিন্তু পৰহি মানে এটা হাগাটো সম্পূৰ্ণ বন্ধ হৈ গ'ল। চিফ্লক্স টিজেটো কাম নকৰিলে, নকৰাৰ ফলত বেলেগ এটা আপোনাৰ ছালফাডামাইন বুলি এটা আছে, সেইটো দি তাৰ হাগনিটো ৰখালোঁ। তো ভাল হৈ গ'ল। তেতিয়া লাহেকৈ চেহেৰা পাতি পেলাই ঘূৰিব। আবেলি সময়ত দিনক এনেকৈ চাপৰ দিওঁ, আগবেলা শুকান চাপৰ কেইটামান দিওঁ, কিন্তু আবেলি সময়ত গৰুৰ কাৰণে বনাওঁ যেতিয়া দানা, তাই অলপমান দিওঁ, সিহঁতে খাই ধুনীয়াকৈ, এতিয়া আৰামছে সোমাই যাব। তো ব্ৰিডিঙৰ কাৰণে কাৰোবাক লাগিলে জাখৰাণা, ইহঁত বহুত ভাল ব্ৰিড হয়, আপোনালোকে ইউটিউবত যাব পাৰে, তো ল'ব পাৰিব। চিৰহি যেনেকুৱা জাখৰাণা তেনেকুৱা, খালী কালাৰটোৰ কাৰণে বেছি ভাল হয়। কি হয়, আমাৰ অসমত ক'লা ব্লেক কালাৰটো খুব বেছি পচন্দ কৰে, তো সেইটো হিচাপত সিফালে সেইটো আজি যোৱা কথা আছিলে মৰাণত, সেইটো পঠিয়াব পৰা নাই। তো কণ্টেক্ট কৰিব যদি লাগে, ভাল ছাগলী পাব। আৰু বাৰবাৰী আহি আছে কেইদিনমানত, বহুতখিনি বাৰবাৰী আহিব, লাগিলে মোক ফোন কৰিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ, থেংক ইউ।